ৰাতি 12টা মানত আহিছে। আহিতো আমিতো নাই, ভতিজাটো ঘৰত আছি। 12টা মানত আহি আৰু বেৰ চেৰ ভাঙিছে। অলপমান ধান আছিলে তাকে খিচিলে আৰু চাউল মোনাটো লৈ গ'ল নে চাউল মোনাটোৱে চোবালে জানো, এতিয়া ভগৱানে জানে, সিয়েই জানে। আগতো ভাঙিছে নেকি? আগতো ভাঙিছিলে 2 সপ্তাহমানৰ আগত, আৰু ৰাতিও আহি ভাঙিলে। হাতী আহিয়ে থাকে নেকি? আহিয়ে থাকে মাজে মাজে, কেইদিন এৰিব আকৌ আহিব। ফৰেষ্টে পহৰা নিদিয়ে নেকি? পহৰা নিদিয়ে মানে ফৰেষ্টত ফোন কৰিলেহে ফৰেষ্ট আহে, এনেই নাহে ফৰেষ্ট। হাতীয়ে ঘৰ ভঙাৰ পিছত আহে? আহে, তেতিয়া হাতী চাবলৈ নাপায়। তেতিয়া কয় কিয় মাতিছিলি? কিয় মাতিছিলিতো ঘৰ ভাঙিছে বুলিহে মাতিছিলোঁ, এনেই মানুহ নামাতে নহয়। পহৰা ভালকৈ নিদিয়ে মানে? নিদিয়ে, সিহঁতে কেম্পতে থাকে। ফোন কৰিলেহে আহে? অঁ। এতিয়া কি ক'ব, চৰকাৰক কিবা আহ্বান জনাব নেকি যে আপোনাৰ ঘৰটো হাতীয়ে ভাঙি, চৰকাৰৰ পৰা কিবা সহায় বিচাৰিব নেকি? সহায়টো দিয়ে নিদিয়ে এতিয়া। আপুনি কিবা বিচাৰে নেকি? হে? আপুনি কিবা সহায় বিচাৰে নেকি? দিব জানো সহায়? সহায়টো দিলেতো ভালেই আছিলে। মই আৰু বুঢ়া মানুহটো কি কৰিম? কাম নে বন নাই, কৰিব নোৱাৰোঁ, ঘৰত বহি থাকোঁ। চৰকাৰে ঘৰ এটা দিলে ভাল আৰু। চৰকাৰৰ ঘৰ মানে এইটো দুচৰাৰ মাটি, সেইকাৰণে দিয়া নাই। অঁ, ঠিক আছে হ'ব।